মানিকপুৰত চোৰৰ চাফাই অভিযান লুটি নিলে দুজনীকৈ ক্ষীৰতী গাই গৰু। এই মুহূৰ্তৰ এক বিশেষ খবৰ বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰা খৰিবাৰী গাঁৱত যোৱা নিশা চোৰে চলালে চাফাই অভিযান আৰু হাইদৰ আলী নামৰ ব্যক্তিজনৰ গোহালিৰ পৰা নিশা চোৰে চুৰ কৰি লৈ গ'ল দুজনীকৈ ক্ষীৰতী গাই। ভুক্তভোগী হাইদৰ আলীৰ ভাষ্য অনুসৰি আজি পুৱতি নিশা ক্ষীৰতী গাই গৰু দুজনীৰ পোৱালি দুটাৰ চিঞৰ শুনি গৃহস্থই গোহালি ঘৰলৈ গৈ চোৰৰ এই চুৰিকাণ্ডৰ বিষয়ে অৱগত হয় আৰু তাৰ পিছত তেওঁলোকে ইফালে সিফালে বিচাৰ খচাৰ কৰে যদিও কোনো সন্ধান নাপালে গাই গৰু দুজনীৰ। গৃহস্থই জানিবলৈ দিয়া মতে চুৰি হোৱা ক্ষীৰতী গাই গৰু দুজনীৰ আনুমানিক বজাৰ মূল্য প্ৰায় 1.5 লাখ টকামান হ'ব। এই চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি শোকত ভাগি পৰিছে হাইদৰ আলীৰ পৰিয়ালবৰ্গ আৰু লগতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ভাটিপাৰা খৰিবাৰী গাঁৱতে। উল্লেখ্য যে উপায়ন্তৰ হৈ হাইদৰ আলীয়ে ইতিমধ্যেই মানিকপুৰ আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ। এতিয়া মানিকপুৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। যোৱা ৰাতি তাৰমানে মই গৰুকেইটা সন্ধিয়া বান্ধিছোঁ ঠিকে। তাৰপিছত আৰু আজি মই ৰাতিপুৱা উঠি চাওঁ যে গৰুকেইটা নাই, মোৰ গাই দুটা নাই। এটা ৰঙা গাই ডাঙৰ এটা আৰু এটা বগা, এটা ডাঙৰে গৰু। বৰ্তমান বজাৰ মূল্যত কিমান দাম হ'ব? বজাৰ মূল্য মোটামুটি ধৰ মোৰ ৰঙাটাটো 70-80 হাজাৰমান টকা পালোঁ আৰু এতিয়া ধৰ 60 হাজাৰমান টকা পালোঁ। তাৰে বগাটাৰ এটা চানাও আছে, চানাটা কিন্তু এৰি থৈ গৈছে। গৰু কোনফালে দি লৈ গৈছে? গৰু মোৰ এনেকৈ হেৰি কৰি লৈ গৈছে আৰু বাহিৰেদি পাছফালে দি লৈ গৈছে আৰু। কোনো মানুহ সন্দেহ হয় নেকি আপোনাৰ? এতিয়া সন্দেহ এইটো ক'ত আৰু সন্দেহ কৰিম আৰু কাক কৰিম, সেনেকুৱা কথা। এতিয়া নিচে চোৰে নিচে যখন। এতিয়া আপুনি কি বিচাৰে? এতিয়া আৰু মানে মোক প্ৰশাসনে এতিয়া কি কৰে, কি ব্যৱস্থা কৰি দিয়ে অলপ সেয়ে আৰু প্ৰশাসনৰ ওপৰতে আৰু মানিকপুৰ থানাত এজাহাৰ দিম। আপোনাৰ নাম? ৰাতুল আলী। গাঁওখনৰ নাম কি? এইখিনি আমাৰ ভাটিপাৰা খৰিবাৰী বুলি কয় আৰু। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।